দিনটোতে আমি ৰাতিপুৱাই যোগাভ্যাস আমাৰ দেৰগাঁও সমজিলাৰ দেৰগাঁও উন্নয়ন খণ্ডৰ এই মঞ্চত যোগ কেনেকৈ কৰিব লাগে তাৰ মাধ্যমেও আমি সেইমতে অভ্যাস কৰিছোঁ। কিন্তু প্ৰধান কথাটো হ'ল এই যোগ আমাৰ হিন্দু ধৰ্মৰ প্ৰাৰম্ভিক কাৰ্য, যিটো নেকি আজিৰ বৈদিক যুগৰো আগত ঋষি মুনিসকলে যোগৰ জৰিয়তে যোগ সাধনা কৰি তেওঁলোকে ধৰ্মপ্ৰাপ্তি বা সাধনা প্ৰাপ্তি হৈছিল। সেই যোগক এতিয়া বৰ্তমান পৰ্যায়ত এই আধুনিক যুগত সেই যোগক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অৱদান যথেষ্ট আছে। জিলাৰ সন্মানীয় সমূহ বিষয়ববীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু তেখেতসকলে এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰাৰ ফলত বিভিন্ন ঠাইৰ পৰা অহা বিভিন্ন সংখ্যক লোক উপকৃত হৈছে আজি যোগৰ জৰিয়তে। মই প্ৰথম অৱস্থাত ক'ব বিচাৰোঁ যে যোগ কোনো ধৰ্ম নহয়, যোগ হৈছে শাৰীৰিক মানসিক বিকাশৰ এক মাধ্যম। সেয়েহে যোগক সকলোৱে অন্তঃকৰণে আঁকোৱালি ল'ব লাগে। আঁকোৱালি লোৱা কথাটো সম্পূৰ্ণৰূপে এতিয়া 100% পৰিণত হৈছে, কিয়নো এতিয়া ভাৰতবৰ্ষত যিদৰে ফেচবুক বা টুইটাৰ হোৱাটছএপ যিদৰে জনপ্ৰিয়তা, ঠিক বিদেশৰ বিভিন্ন ৰাষ্ট্ৰসমূহেও এতিয়া যোগক তেনেদৰে আঁকোৱালি লৈছে, যোগক অন্তঃকৰণে আঁকোৱালি লৈছে। হয়তো কিছু সংখ্যক থাকিব লাগে যোগক আঁকোৱালি নোলোৱাকৈ। মই তেওঁলোকৰ প্ৰতি অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ যে বৰ্তমান যান্ত্ৰিকতাৰ পৃথিৱীত, বৰ্তমান আধুনিকতাৰ পৰশত মানুহে বিভিন্ন কামৰ হেঁচাত বিভিন্ন ধৰণৰ মানুহৰ সমস্যাই দেখা দিছে। আমি যদি যোগক অন্তঃকৰণে আঁকোৱালি লওঁ, যোগ প্ৰাণায়ামক আমি অন্তঃকৰণে আঁকোৱালি লওঁ, আমাৰ নিজৰ কাম কাজবিলাক আমি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিম। সকলোৱে আমি সংস্কাৰমুক্ত মনৰ অধিকাৰী হৈ থাকিব পাৰিম। ক'ব বিচাৰোঁ, প্ৰথমতে কৈছোঁ যে যোগ কোনো ধৰ্ম নহয়, যোগ হৈছে শাৰীৰিক মানসিক বিকাশৰ এক মাধ্যম। যোগৰ জৰিয়তে কোনো ধৰ্ম প্ৰচাৰ কৰা নহয়, কাৰণ যোগৰ জৰিয়তে আমাৰ দেহৰ বিভিন্ন অংগ প্ৰত্যংগৰ সঞ্চালন, আমাৰ বিভিন্ন ক্ৰিয়া, বিভিন্ন প্ৰাণায়ামৰ জৰিয়তে আমাৰ দেহৰ আভ্যন্তৰীণ অৱস্থাৰ উন্নতি সাধন কৰাটোহে আমাক গুৰুত্ব দিয়া হয়। কাৰণ আমি সকলোৱে জানো যে স্বাস্থ্যৰ স্থান সকলোতকৈ উচ্চতম স্তৰ। স্বাস্থ্য নাথাকিলে আমি কোনো দিশতে আগবাঢ়িব নোৱাৰোঁ। আমি যোগৰ জৰিয়তে আমি এক সুস্বাস্থ্যৰ অধিকাৰী কৰি আমি দেহ মন আমি নিৰোগী কৰি তুলিব পাৰোঁ। এই দিনটোতে আমি ৰাতিপুৱাই যোগাভ্যাস আমাৰ দেৰগাঁও সমজিলাৰ দেৰগাঁও উন্নয়ন খণ্ডৰ এই মঞ্চত যোগ কেনেকৈ কৰিব লাগে তাৰ মাধ্যমেও আমি সেইমতে অভ্যাস কৰিছোঁ। কিন্তু প্ৰধান কথাটো হ'ল এই যোগ আমাৰ হিন্দু ধৰ্মৰ প্ৰাৰম্ভিক কাৰ্য, যিটো নেকি আজিৰ বৈদিক যুগৰো আগত ঋষি মুনিসকলে যোগৰ জৰিয়তে যোগ সাধনা কৰি তেওঁলোকে ধৰ্মপ্ৰাপ্তি বা সাধনা প্ৰাপ্তি হৈছিল। সেই যোগক এতিয়া বৰ্তমান পৰ্যায়ত এই আধুনিক যুগত সেই যোগক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অৱদান যথেষ্ট আছে। জিলাৰ সন্মানীয় সমূহ বিষয়ববীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু তেখেতসকলে এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰাৰ ফলত বিভিন্ন ঠাইৰ পৰা অহা বিভিন্ন সংখ্যক লোক উপকৃত হৈছে আজি যোগৰ জৰিয়তে। মই প্ৰথম অৱস্থাত ক'ব বিচাৰোঁ যে যোগ কোনো ধৰ্ম নহয়, যোগ হৈছে শাৰীৰিক মানসিক বিকাশৰ এক মাধ্যম। সেয়েহে যোগক সকলোৱে অন্তঃকৰণে আঁকোৱালি ল'ব লাগে। আঁকোৱালি লোৱা কথাটো সম্পূৰ্ণৰূপে এতিয়া 100% পৰিণত হৈছে, কিয়নো এতিয়া ভাৰতবৰ্ষত যিদৰে ফেচবুক বা টুইটাৰ হোৱাটছএপ যিদৰে জনপ্ৰিয়তা, ঠিক বিদেশৰ বিভিন্ন ৰাষ্ট্ৰসমূহেও এতিয়া যোগক তেনেদৰে আঁকোৱালি লৈছে, যোগক অন্তঃকৰণে আঁকোৱালি লৈছে। হয়তো কিছু সংখ্যক থাকিব লাগে যোগক আঁকোৱালি নোলোৱাকৈ। মই তেওঁলোকৰ প্ৰতি অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ যে বৰ্তমান যান্ত্ৰিকতাৰ পৃথিৱীত, বৰ্তমান আধুনিকতাৰ পৰশত মানুহে বিভিন্ন কামৰ হেঁচাত বিভিন্ন ধৰণৰ মানুহৰ সমস্যাই দেখা দিছে। আমি যদি যোগক অন্তঃকৰণে আঁকোৱালি লওঁ, যোগ প্ৰাণায়ামক আমি অন্তঃকৰণে আঁকোৱালি লওঁ, আমাৰ নিজৰ কাম কাজবিলাক আমি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিম। সকলোৱে আমি সংস্কাৰমুক্ত মনৰ অধিকাৰী হৈ থাকিব পাৰিম। ক'ব বিচাৰোঁ, প্ৰথমতে কৈছোঁ যে যোগ কোনো ধৰ্ম নহয়,
যোগ হৈছে শাৰীৰিক মানসিক বিকাশৰ এক মাধ্যম যোগৰ জৰিয়তে কোনো ধৰ্ম প্ৰচাৰ কৰা নহয় কাৰণ যোগৰ জৰিয়তে আমাৰ দেহৰ বিভিন্ন অংগ পতংগৰ সঞ্চালন আমাৰ বিভিন্ন ক্ৰিয়া বিভিন্ন প্ৰাণায়ামৰ জৰিয়তে আমাৰ দেহৰ আভ্যন্তৰীণ অৱস্থাৰ উন্নতি সাধন কৰাটোহে আমাক গুৰুত্ব দিয়া হয় কাৰণ আমি সকলোৱে জানো যে স্বাস্থ্যৰ স্থান সকলোতকৈ উচ্চতম স্তৰত স্বাস্থ্য নাথাকিলে আমি কোনো দিশতে আগবাঢ়িব নোৱাৰোঁ আমি যোগৰ জৰিয়তে আমি এক সুস্বাস্থ্যৰ অধিকাৰী কৰি আমি দেহ মন আমি নিৰোগী কৰি তুলিব পাৰোঁ